হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এইফালে ফুলনিৰ পৰাই। ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। এইফালে পূৰা বৰষুণৰ বতৰ, ফুলবোৰে হাঁহি আছে। ময়ো এইফালে ফুলনি বাৰীখন চাফ চিকুণ কৰি গা পা ধুই আহিলোঁ। এয়া গা পা ধুই মানে আজৰি আৰু এতিয়া ধুনীয়াকৈ চাহ একাপ খাই ল'ম বোলো। এইফালে আজি চাহত এয়া মেগীও লৈ লৈছোঁ আৰু ব্ৰেড বিস্কুট এনেকৈ কৰি ধুনীয়াকৈ চাহটো খাই লওঁ। তাৰপাছতে এইফালে মানে ভাত কেইটামান আছিলে, তাকে ভাত এইফালে বিলাহী আৰু তাৰপাছতে দাংবডি আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ দি পূৰা ধুনীয়াকৈ এইফালে ভাত ভাজি বনাই ল'লোঁ। তাকে এইফালে পূৰা ধুনীয়াকৈ ভাত ভাজিকৈ খাই লওঁ। তাৰপাছতে আৰু আলহী আহিছিলে বাৰু, সেইখিনি থাকি গ'ল দেখাবলৈ। তাৰপাছতে ইহঁত যাবৰে হ'ল, মানে ভণ্টি আহিছিলে, জোঁৱাই আহিছিলে আৰু টিকলাটো এয়া চাওকচোন, সিহঁতি যাবই আহিলে আৰু এতিয়া। সি ওলাই আহিলে, দেউতাকে ফটো মাৰিছে বুলি সি ৰখি দিছে কেমেৰাটো দেখি। আহা ভিডিঅ' কৰি আছোঁ। তাৰপৰা ইহঁতৰো ঘৰ যাব হ'ল, তাকে এইফালে মানে ফটো মাৰিছোঁ বুলি ভিডিঅ' কৰি আছে দেই জোঁৱাই। তাৰপাছতে এইয়া সিহঁতকো আগবঢ়াই মেলি আৰু যেতিয়া আলহী আহে নহয় বহুত ভাল লাগে মনটো, কৈছোঁ নহয়। আৰু যেতিয়া যায়গৈ বেয়া লাগে। যেতিয়া টিকলাটো আছিলে একদম আপাকৈ লগত লাগি আছিলে। তাৰপাছত এতিয়া চাহ অকণ খাওঁ বুলি এইফালে ডেকটো বহাই দিছোঁ, পূৰা ধুনীয়াকৈ চাহকণ খাই লওঁ। আৰু জুইত বহোৱা চাহৰ জুতিয়ে সুকীয়া। তাৰপাছতে এইফালে আজি এয়া ঢেকীয়া বাচিব লৈছোঁ। আৰু এতিয়াই ঢেকীয়াটো এতিয়া ফাগুনত খোৱাৰ বাবে চ'তত খাব পাৰিছোঁ বাৰু। যদি ফাগুনত ঢেকীয়া খোৱা নহয় তেন্তে বহাগতহে খাব লাগিব। তাৰপাছতে এইফালে মানুহজনে ক'লে ব'লা অকণমান ওলাই যাওঁ বুলি, এইয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। তাৰপাছতে এইফালে ওলাই মেলি বিয়া এখন খালোঁগৈ। খাই বৈ তাৰপাছতে আমাৰ ইয়াতে ওচৰতে মানে মেলা বহিছে, তাকে বোলে মেলাটো সোমাই আহিম বুলি ক'লে। মইতো ভালেই পাওঁ ন। তাৰপাছতে এইফালে বিয়া খাই তাৰপাছতে মেলাও চালোঁ, ধুনীয়াকৈ চালোঁ, ফুৰিলোঁ, বিশেষ একো লোৱা নাই বাৰু। কিন্তু তাৰপাছতে তেখেতে ক'লে কিবা খোৱা নিবলৈ। মই বোলো ঠিক আছে তেন্তে দিয়ক আৰু, আপুনি কিবা খুৱাই যদি খাওঁ আৰু। তাৰপাছতে এইফালে চাওমিন বনাই আছিলে আৰু ৰোল বনাই আছিলে, তাকে ধুনীয়াকৈ খাব লৈছোঁ আৰু। মানে আজি ৰাতি সাঁজটো একো নাখাওঁগৈ বুলি এইফালে মেলাত সোমোৱাই পানি মোক চাওমিন আৰু ৰোল খুৱাই আনিলে। তাৰপাছতে এতিয়া পূৰা ধুনীয়াকৈ ঘৰলৈ যাম আৰু এতিয়া আৰু মেলাবোৰত ইমান ধুনীয়াকৈ বনাই থাকে নহয়, দেখি যে গোটেইখিনি খাই পেলাওঁ লাগে, কিন্তু একো নোৱাৰোঁ আৰু খাব। তাৰপাছতে এইফালে আজি গুলুমনৰ বাৰ্থডে, তাকে এইয়া কেকটো গুলুমনৰ, আৰু কি কিউট লাগিছে গুলুমনজনীক চাওকচোন। এইফালে বৰ আইতা মানে মোৰ মা, তাৰপাছতে আৰু মাকৰ লগত এইফালে গুলুমনে পূৰা কেক কটাত ব্যস্ত। আজি ব্লগটো ইমানেই, নেক্সট এটা ব্লগ লৈ জল্দি আহিছোঁ, চাই থাকিব সকলোৱে।